এটা কথা স্পষ্ট যে অসমত অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে অশুদ্ধ ভোটাৰ তালিকাৰে সৈতে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে আৰু আমি তেতিয়ালৈকে এখন শুদ্ধ ভোটাৰ তালিকা নাপাওঁ যেতিয়ালৈকে বিদেশীৰ নাম নথকা এখন শুদ্ধ এনআৰচি অসমে পাবলৈ সক্ষম নহওঁ গতিকে যেতিয়া এখন শুদ্ধ এনআৰচিৰ আধাৰত অসমত ভোটাৰ তালিকা হ'ব তেতিয়াহে অসমত সঁচা অৰ্থত শুদ্ধ ভোটাৰ তালিকাৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব এতিয়া বিশেষ সংশোধনী ভোটাৰ তালিকাৰ হ'ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে আমি আশা কৰিছোঁ বিদেশীৰ নাম কৰ্তন হ'ব কিন্তু একে সময়তে এই বিশেষ সংশোধনী সন্দৰ্ভত বক্তব্য ৰাখিবলৈ গৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে যি মন্তব্য কৰিছে সেয়া চূড়ান্তভাৱে বিভ্ৰান্তিকৰ আৰু কোনো কাৰণত গ্ৰহণযোগ্য নহয় তেওঁ কৈছে যে দুদিন পূৰ্বে অহা বহিৰ্ৰাজ্যৰ পৰা অহা ব্যক্তিও ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব পাৰিব এইটো কেনেকুৱা আচৰিত এটা কথা মানে বাহিৰৰ পৰা অসমলৈ আহি যাৰে মন যায় যেনেকৈ মন যায় ভোট দিব পাৰিব নেকি অসমত বা ভাৰতবৰ্ষত এজন ব্যক্তিৰ এটাই ভোট বহিৰ্ৰাজ্যত তেওঁৰ ভোটাধিকাৰ যদি কৰ্তন হৈছে আৰু যদি তেওঁ বৈধ ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে অসমত আহি ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰক আমাৰ ক'বলগীয়া নাই যদি তেওঁ অসমত স্থায়ীভাৱে থাকিবলৈ বিচাৰে বা দীঘলীয়া সময় থাকিবলৈ বিচাৰে কিন্তু যদি বাহিৰৰ ৰাজ্যত তেওঁৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা নাই তেনে ব্যক্তিও ইয়াত আহিলে ভোট দিব পাৰিব নেকি সেই কথাটো স্পষ্ট হ'ব লাগিব কাৰণ বাহিৰৰ পৰা লাখে লাখে মানুহ আহি ইয়াত ভোট দিব ইয়াত জনপ্ৰতিনিধি কোন হ'ব সেইটো নিৰ্বাচন কৰিব অসমৰ মানুহৰ ভাগ্য নিয়ন্ত্ৰণ বাহিৰৰ পৰা অহা ভোটাৰ হ'ব এই কথাটো কোনো কাৰণত মানি ল'ব নোৱাৰি অসমত খিলঞ্জীয়া জনপ্ৰতিনিধি খিলঞ্জীয়া মানুহৰ ভোটেৰে জিকি যোৱা এটা পৰিৱেশ আমি ৰচনা কৰিব লাগিব আৰু সেইকাৰণে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক স্পষ্টভাৱে সকীয়াই দিছোঁ অসমৰ দৰে এখন ৰাজ্য য'ত ভোটাৰ তালিকাৰ ভুলৰ কাৰণে ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল 860গৰাকীকৈ ব্যক্তিয়ে শ্বহীদ বৰণ কৰিছিল সেই ধৰণৰ এখন ৰাজ্যত স্পৰ্শকাতৰ অঞ্চলত এই ধৰণৰ অসংবেদনশীল মন্তব্য নকৰিবৰ কাৰণে সকীয়াই দিছোঁ আৰু তেওঁ স্পষ্ট ব্যাখ্যা আগবঢ়োৱা উচিত তেওঁ কি ক'বলৈ বিচাৰিছে দুদিন পূৰ্বৰে পৰা অহা মানুহেও ইয়াত ভোটাৰ তালিকাত দিব পাৰিব মানে কাৰোবাৰ ফুৰিবলৈ আহিল অসমত আহিল এসপ্তাহৰ কাৰণে 15 দিনৰ কাৰণে ফুৰিবলৈ আহিল মন গ'ল ইলেকশ্যনত ভোট দি গুচি যাব পাৰিব নেকি আকৌ গৈ নিজৰ ৰাজ্যখনত যেতিয়া ইলেকশ্যন হ'ব তাত গৈ ভোট দিব পাৰিব নেকি এই ধৰণে ভোটাৰ এঠাইৰ পৰা আন ঠাইলৈ যদি ভ্ৰাম্যমানভাৱে অহা যোৱা কৰি থাকিব পাৰে আমি কি ভ্ৰাম্যমান থিয়েটাৰৰ নিচিনা ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰিব বিচাৰিছোঁ নেকি এই কথাবোৰ স্পষ্ট হ'ব লাগিব মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ চূড়ান্ত অসংবেদনশীল বক্তব্যৰ বাবে অসমৰ মানুহ সংশয়ত ভুগিছে অসমৰ মানুহৰ মনত প্ৰশ্ন উপজিছে সেই প্ৰশ্নবোৰৰ নিৰসন হ'ব লাগিব তেওঁক স্পষ্ট ব্যাখ্যা দাঙি ধৰিবলৈ দাবী জনাইছোঁ চাওক অসম চুক্তি ৰূপায়ণৰ বিষয়টো নতুন বিষয় নহয় চুক্তি স্বাক্ষৰ হোৱা 40টা বছৰ হৈ গ'ল আৰু 40টা বছৰত দিল্লী দিছপুৰত থকা প্ৰতিটো ৰাজনৈতিক দলেই অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছে কিন্তু পালন কৰা নাই ছাত্ৰ সন্থাৰ স্পষ্ট কথা আমি 40টা বছৰে অসম চুক্তি ৰূপায়ণৰ বাবে আন্দোলন কৰি থাকিব লগা হৈছে পৃথিৱীত বোধহয় এনেকুৱা জাতি কমেই ওলাব যি অসম চুক্তি স্বাক্ষৰ হোৱাৰ পৰা 40 বছৰ তাৰ আগৰ আন্দোলনৰ 6 বছৰ প্ৰায় 45 বছৰ জাতি এটাই প্ৰায় 46 বছৰ এটা জাতিয়ে ৰাজপথত নিজৰ অস্তিত্বৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে সংগ্ৰাম অব্যাহত থাকিব এটা কথা স্পষ্ট আছুৱে আন্দোলনৰ নামত আন্দোলনো নকৰোঁ আলোচনাৰ নামত আলোচনাও নকৰোঁ কিন্তু আন্দোলনত উত্থাপন হোৱা বিষয়সমূহৰ সমাধান আলোচনাৰ মজিয়াতে হ'ব লাগিব গতিকে অসম চুক্তিক লৈ ছাত্ৰ সন্থাই আলোচনাৰ দুৱাৰ কোনোদিন বন্ধ কৰা নাই অসম চুক্তিৰ 6 নং দফা আমাৰ প্ৰাপ্য অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিবই লাগিব এয়া কোনো পুতৰ কথা নহয় এয়া মানুহৰ অধিকাৰ এয়া মানুহৰ প্ৰাপ্য খিলঞ্জীয়া মানুহে সাংবিধানিক সুৰক্ষা কৱচ নোপোৱা পৰ্যন্ত ছাত্ৰ সন্থা ক্ষান্ত নহয় আমাৰ আন্দোলন অব্যাহত থাকিব আৰু যিমান আলোচনা কৰিব লাগে আমি আলোচনা কৰিম কিন্তু মূল কথা এটা খিলঞ্জীয়া মানুহে সাংবিধানিক ৰক্ষা কৱচ পাব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ